আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই কোনো ধেমাজিৰ পৰা আহি এই সভাখনত উপস্থিত হৈছে। তাৰ কাৰণে মই মাজুলী জিলা সমিতিৰ সভাপতি হিচাপে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আমাৰ জনপ্ৰিয় বিধায়ক ভুৱন দাস ডাঙৰীয়াই যি প্ৰশ্ন ত্যাগ কৰি ৰাতি 1-1:30 বজালৈকে এই স্থানত উপস্থিত থাকি সভাখন সফল কৰিবৰ কাৰণে যি তেখেতে ত্যাগ কৰিলে তাৰ কাৰণে মই জিলা সমিতিৰ সভাপতি হিচাপে তেখেতকো ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধা ৰায়, আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে আমি ৰাজনীতিৰ নামত ৰাজনীতি নকৰোঁ। আমি যাতে সকলোৱে ঐক্যবদ্ধভাৱে এই আমাৰ মাজুলী জিলাখন সকলো দিশতে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে সহযোগিতা আৰু আশীষ বিচাৰিছোঁ। আমাৰ লক্ষ্য হ'ব লাগিব মাজুলী উন্নয়ন, আমাৰ লক্ষ্য হ'ব লাগিব আমাৰ গাঁও উন্নয়ন, আমাৰ লক্ষ্য হ'ব লাগিব আমাৰ চুবুৰী উন্নয়ন। এই সংকল্পৰে যাতে আমি অনাগত দিনত মাজুলী ৰাইজে সকলো দিশতে দিহা পৰামৰ্শ দি আমাক আগবঢ়াই নিয়ে তাৰ কাৰণে মই সকলোৰে ওচৰত বিনম্ৰভাৱে আহ্বান জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ সকলোকে মই নমস্কাৰ জনাইছোঁ। ইউটিউবৰ লেণ্ডমাইন চাবুত ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতিৰ সভাপতি দীপক গোস্বামী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাপটোনে বেছি মিটিং দিৰা ইউটিউব জিলা পৰিষদীয় সমষ্টি, 2 নং মধ্যমণ্ডল মাজুলী জিলা পৰিষদীয় সমষ্টি, 3 নং দক্ষিণ পূব মণ্ডল জিলা পৰিষদীয় সমষ্টি আৰু 4 নং উজনি জিলা পৰিষদীয় সমষ্টি। 4টা জিলা পৰিষদীয় সমষ্টি আৰু 4গৰাকী প্ৰাৰ্থী আমাৰ মাজত আছে মিত্ৰজোঁটৰ NDAৰ প্ৰাৰ্থী আটাইকেইগৰাকী আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ৰ উপস্থিতিত, বিধায়ক মহোদয়ৰ উপস্থিতিত, সন্মানীয় সুধীবৃন্দৰ উপস্থিতিত আমি 4গৰাকী জিলা পৰিষদৰ সন্মুখলৈ আহি ৰাইজৰ সেৱা ল'বৰ বাবে আমি অনুৰোধ জনাইছোঁ।